আচলতে ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছোঁ যে ডুমডুমাৰ এগৰাকী ফুটবল প্ৰশিক্ষক জনক বৰ্মনৰ ওপৰত আচলতে মৰিগাঁও সদৰ থানাত আৰু নগাঁৱৰ ৰহাত আচলতে 3জন কিশোৰে যৌন নিৰ্যাতন চলোৱা বুলি এক গুৰুতৰ অভিযোগ তুলি এক এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছতেই আজি আমি ডুমডুমাবাসীৰ এজন যুৱ প্ৰজন্ম হিচাপে লজ্জিত হৈছোঁ আৰু দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ যে এনেধৰণৰ অভিযোগ এয়াই প্ৰথম নহয় পূৰ্বতেও এইজনৰ ওপৰত আচলতে এই যি ডুমডুমাৰ শৈক্ষিক যে জীৱনক কালিমা সনাৰ যি এক ষড়যন্ত্ৰত এইগৰাকী প্ৰশিক্ষকে আচলতে জনক বৰ্মন উপাধিৰ প্ৰশিক্ষকজনে আচলতে লিপ্ত হৈছে এয়াই প্ৰথম ঘটনা নহয় আগতেও এবাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিছে কিন্তু কিহৰ কাৰণে সেই ঘটনাটো গাপ দিয়া হ'ল সেয়া কিন্তু আমি গম নাপাওঁ কিন্তু এই যি ঘটনা খেলিবলৈ অহা যি ছাত্ৰ ছাত্ৰীসকলৰ যি ওপৰত যি নিৰ্যাতন চলোৱা এক গুৰুতৰ অভিযোগ সেয়া কিন্তু খুব এক নিন্দনীয় আৰু খুব এক লজ্জাজনক কথা এতিয়া আমি অসমৰ যি মাননীয় ডিজিপি মহোদয় লগতে মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাম যে এই জনক বৰ্মন উপাধিৰ যিজন আচলতে প্ৰশিক্ষকগৰাকীৰ ওপৰত যি এজাহাৰ দাখিল হৈছে আৰু যিগৰাকীৰ ওপৰত আচলতে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ ভিত্তিত কিন্তু অতি শীঘ্ৰে এইজনক গ্ৰেপ্তাৰ কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ আহিবলগীয়া দিনবিলাকত যাতে ডুমডুমাৰ যি শৈক্ষিক ভৱিষ্যত আৰু এক সুস্থ বাতাবৰণ এনেকুৱা ধৰণৰ কিছুমান কালিমা সনা এনেকুৱা ধৰণৰ প্ৰশিক্ষকৰ কাৰণে যাতে ডুমডুমাৰ এক শৈক্ষিক ক্ৰিয়া আৰু এক সুস্থ বাতাবৰণ যাতে এইসকলৰ হেৰিয়াত যাতে বিনষ্ট হ'ব নালাগে এয়া কিন্তু আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ডুমডুমাৰ এই ঘটনাটো আজি যেতিয়া শুনিলোঁ মই দুখ পালোঁ কিন্তু আচৰিত হোৱা নাই কাৰণ এই ৰঞ্জন বোলা যিজন ব্যক্তি এই ব্যক্তিজনৰ বিৰুদ্ধে বহুতবাৰ এই এটা অভিযোগ আহি আছে যে এই বদমাছটোৱে বহুত কিশোৰ আৰু শিশু ল'ৰাক যৌন নিৰ্যাতন চলায় যোৱা বছৰ ছেপ্টেম্বৰ মাহতো এজন গুৰুং নামৰ এজন জৈনিক ব্যক্তি তেওঁ ৰেলৱে ৰাস্তাটোৰ ফালে আহি থাকোঁতে তেওঁক মানে ৰাতি সিহঁতি মদ পানী খাই থকা অৱস্থাত 3জন ৰঞ্জন বৰ্মনৰ লগত আৰু 2জন ব্যক্তি আছিলে তেওঁলোকে ধৰ্ষণ কৰা অভিযোগ শুনিলোঁ থানাত তেওঁলোকে গোটেই ৰাতিয়ে 3জন ব্যক্তি আছিলে ৰঞ্জনৰ লগত আৰু কোন আছিলে পুলিচে বেছি ভালকৈ ক'ব পাৰিব কিন্তু সেই কেছটো ৰেজিষ্টাৰ কিয় নহ'লে সেইটো এটা বহুত ডাঙৰ কথা সেই কেছটো যদি ৰেজিষ্টাৰ হ'লহেঁতেন হয়তো আজি এই কিশোৰ নিৰ্যাতনৰ ঘটনাটো নহ'লহেঁতেন ফুটবল খেল শিকোৱাৰ অচিলাত ৰঞ্জন বৰ্মনে এনেকুৱা যিসকল কিশোৰ ফুটবল খেলৰ অনুৰাগী আহে তেওঁলোকক বিভিন্ন সময়ত হাৰাশাস্তি কৰি থকাৰ খবৰ আমি পাওঁ কিন্তু যিহেতু মোৰ হাতত কেতিয়াও কোনোবাই লিখিত কোনো ধৰণৰ অভিযোগ দিয়া নাই বা তেনেকুৱা মৌখিক কোৱা কথাত আমি আগবাঢ়ি যাব নোৱাৰোঁ কিন্তু ডুমডুমাৰ বহুখিনিজন ব্যক্তি আছে বৰেণ্য ব্যক্তি আছে বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে জানেই কথাবোৰ যে ৰঞ্জন বৰ্মনে কিশোৰক যৌন আতিশয্য চলায় এইটো নতুন কথা নহয় ডুমডুমাৰ প্ৰায়ভাগ মানুহে জনাৰ পিছতো কিয় মনে মনে থাকে সেইটো মোৰ কাৰণে এটা বহুত আশ্চৰ্যজনক বিষয় আৰু মই লাজ পাইছোঁ এই কাৰণে যে সচেতন মহল কৈ থকাৰ পিছতো এই সচেতন ব্যক্তিসকলৰ মাজতে সদায় ঘূৰ মকটিয়াই থকা ৰঞ্জন বৰ্মনে টাউন ফিল্ডৰ ডুমডুমাৰ যি মহিমা আছিলে যিখিনি সি আজি নষ্ট কৰিছে এই টাউন ফিল্ডত খেল প্ৰশিক্ষণ দিয়াৰ নামত বহুতবাৰ এই মানুহটো এনেকুৱা ধৰণৰ লজ্জাজনক কাণ্ডত সি আছে আৰু এইবাৰ এই কিশোৰ 3জনে যি অভিযোগ দিছে মই ভাবোঁ যে ডুমডুমাৰ যিজন ভাৰপ্ৰাপ্ত আমাৰ আৰক্ষী বিষয়া আছে তেওঁৰ ওপৰত আমাৰ আস্থা আছে যে তেওঁ এই বিষয়টোত ভাল ধৰণে এটা তদন্ত চলাব বা দোষীক কৰায়ত্ব কৰিবলৈ তেওঁ সক্ষম হ'ব আৰু প্ৰশাসনৰ ওচৰত আমাৰ এয়াই আহ্বান যাতে এনেকুৱা কঠোৰৰ পৰা কঠোৰ শাস্তি এই পাখণ্ডটোক দিয়ক যাতে দ্বিতীয়বাৰ কোনোবা এটা ৰঞ্জন বৰ্মনেও এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ